এজৰা 1 অধ্যায়। কুৰছ ৰজাৰ আজ্ঞাপত্ৰ, ঘূৰি অহা লোকসকলৰ তালিকা। পাৰস্যৰ ৰজা কুৰছৰ ৰাজত্বৰ প্ৰথম বছৰত জিহুৱাই জিৰিমিয়াৰ দ্বাৰাই কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কুৰছৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে পাৰস্যৰ ৰজা কুৰছে এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দিলে আৰু তেওঁ জিহুদা দেশৰ জেৰুচালেমত তেওঁৰ অৰ্থে এটা গৃহ নিৰ্মাণ কৰিবৰ বাবে মোক নিযুক্ত কৰিলে। তেওঁ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যিকোনো লোক ইয়াত আছে, তেওঁ ঈশ্বৰ তেওঁৰ লগত থাকক আৰু জিহুদা দেশৰ জেৰুচালেমলৈ উঠি গৈ যিজন জেৰুচালেমৰ ঈশ্বৰ, সেই ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ গৃহ নিৰ্মাণ কৰিব। ৰাজ্যৰ যিকোনো ঠাইত যিসকল অৱশিষ্ট লোক বাস কৰি আছে, সেই ঠাইৰ লোকসকলে জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ অৰ্থে ইচ্ছাকৃতভাৱে দিয়া দানৰ উপৰিও ৰূপ, সোণ, নানা দ্ৰব্য আৰু জীৱ জন্তু দি তেওঁ সহায় কৰক। তাৰ পাছত জিহুদা আৰু বিন্যামিনৰ পূৰ্বপুৰুষসকলৰ মূল মানুহসকল, লেবিয়াসকলৰ পুৰোহিতসকল আৰু যিসকল লোকৰ আত্মা জিহুৱাৰ গৃহ নিৰ্মাণৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে, তেওঁলোক গ'ল। তেওঁলোকৰ চাৰিওফালে থকা লোকসকলে ৰূপৰ আৰু সোণৰ সামগ্ৰীসমূহ, দ্ৰব্যসমূহ, জীৱ জন্তুবোৰ, বহুমূলীয়া বস্তু আৰু ইচ্ছাকৃতভাৱে দান দি তেওঁলোকে কৰা কাৰ্যত সহায় কৰিলে। নবুকদনেছৰে জিহুৱাৰ গৃহৰ যি সামগ্ৰীসমূহ জেৰুচালেমৰ পৰা আনি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল, সেই সকলো সামগ্ৰী ৰজা কুৰছে মুকলি কৰি দিলে। এই সামগ্ৰীসমূহ পাৰস্যৰ ৰজা কুৰছে মিত্ৰদাত ভৰালীৰ হাতত দিলে। তেওঁ এইবোৰ গণনা কৰি জিহুদাৰ নেতা শেষবছৰৰ হাতত উঠাই দিলে। সেই সামগ্ৰীসমূহ সংখ্যা অনুসাৰে এনেধৰণৰ: সোণৰ চৰিয়া 30খন, ৰূপৰ চৰিয়া 1000, অন্য চৰিয়া 29খন, সোণৰ বাতি 30টা, ৰূপৰ সৰু বাতি 410টা আৰু আন আন সামগ্ৰী 1000। সৰ্বমুঠ সোণৰ আৰু ৰূপৰ বস্তু 5400 আছিল। বন্দীত্বত থকা লোকসকলক বাবিলৰ পৰা জেৰুচালেমলৈ উভতাই অনা সময়ত শেষ বছৰে এই সামগ্ৰীসমূহ লগত লৈ আহিল। এজৰা 2 অধ্যায়। যি লোকসকল ৰজা নবুকদনেছৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ জেৰুচালেম আৰু জিহুদালৈ উভতি আহিল। তেওঁলোক জৰুবাবিল, জেছুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মদখয়, বিলচন, মিম্পৰ, বিগবয়, ৰহুম আৰু বানা এওঁলোকৰ লগত আহিল। ইজৰাইলী লোকসকলৰ লিখিত নথি পত্ৰ। পৰিউছৰ বংশধৰসকলৰ সংখ্যা 2172 জন। ছফতিয়াৰ বংশধৰসকলৰ সংখ্যা 372 জন। আৰহৰ বংশধৰসকলৰ সংখ্যা 775 জন। জেছুৱা আৰু যোৱাবৰ দ্বাৰাই পহত মোৱাবৰ বংশধৰসকলৰ সংখ্যা 2812 জন। এলমৰ বংশধৰসকলৰ সংখ্যা 1254 জন। যত্তুৰ বংশধৰসকলৰ সংখ্যা 945 জন। যক্কয়ৰ বংশধৰসকলৰ সংখ্যা 760 জন। বানীৰ বংশধৰসকলৰ সংখ্যা 642 জন। বেবয়ৰ বংশধৰসকলৰ সংখ্যা 623 জন। অজগদৰ বংশধৰসকলৰ সংখ্যা 1222 জন।
অদোনিকামৰ বংশধৰসকলৰ সংখ্যা 666 জন। বিগবয়ৰ বংশধৰসকলৰ সংখ্যা 2056 জন। আদিনৰ বংশধৰসকলৰ সংখ্যা 454 জন। হিজকিয়াৰ বংশধৰসকলৰ পৰা অহা আতেৰৰ লোকসকলৰ সংখ্যা 98 জন। বেচয়ৰ বংশধৰসকলৰ সংখ্যা 323 জন। জোৰাৰ বংশধৰসকলৰ সংখ্যা 112 জন। হাচুমৰ লোকসকলৰ সংখ্যা 223 জন। গিব্বৰৰ লোকসকলৰ সংখ্যা 95 জন। বৈদলেহেমৰ লোকসকলৰ সংখ্যা 123 জন। নতুফাৰ লোকসকলৰ সংখ্যা 56 জন। অনাথৰ লোকসকলৰ সংখ্যা 128 জন। অজমাবতৰ লোকসকলৰ সংখ্যা 42 জন। কিৰিয়ত আৰিম, পফিৰা আৰু বেৰুতৰ লোকসকলৰ সংখ্যা 743 জন। ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা 621 জন। মিকমছৰ লোকসকলৰ সংখ্যা 122 জন। বৈতেল আৰু অয়ৰ লোকসকলৰ সংখ্যা 223 জন। নবুৰ লোকসকলৰ সংখ্যা 52 জন। মগবিছৰ লোকসকলৰ সংখ্যা 156 জন। অন্য এজন এলমৰ লোকসকলৰ সংখ্যা 1254 জন। হাৰিমৰ লোকসকলৰ সংখ্যা 320 জন। লুট, হাদিদ আৰু উনুৰ লোকসকলৰ সংখ্যা 725 জন। জিৰিহুৰ লোকসকলৰ সংখ্যা 345 জন। চনাৱাৰ লোকসকলৰ সংখ্যা 3630 জন। পুৰোহিতসকল জেছুৱাৰ ঘৰৰ পৰা অহা জিদয়াৰ বংশধৰসকলৰ সংখ্যা 973 জন। ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা 1052 জন। পছহুৰ বংশধৰসকলৰ সংখ্যা 1247 জন। হাৰিমৰ বংশধৰসকলৰ সংখ্যা 1017 জন। লেবিয়াসকল হুদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা জেছুৱা আৰু কদমিয়েলৰ বংশধৰসকলৰ সংখ্যা 74 জন। মন্দিৰৰ গায়কসকল আছফৰ বংশধৰসকলৰ সংখ্যা 128 জন। দুৱৰীসকলৰ বংশধৰসকলৰ চল্লুম, আতেৰ, তলমুন, অকুব, হতিতা আৰু চুবৈ বংশধৰসকলৰ সংখ্যা সৰ্বমুঠ 139 জন। যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল তেওঁলোক হ'ল চিহা, হচুফা, তব্বায়ুত, কেৰুছ, চিঅহা, পাদুন, লবানা, হগাবা, অকুব, হাগব, চলম্য আৰু হাননৰ বংশধৰসকল গিদেল, গহৰ, ৰায়া, ৰচিন, নকুদা, গজ্জম, উজ্জা, পাছেহ, বেচয়, অন্না, মিউনিম আৰু মফুচিমৰ বংশধৰসকল বকবুক, হকুফা, হহৰ, বচলুত, মহিদা, হচা, বকুচ, চিচৰা, তেম, নচিহ আৰু হতিফাৰ বংশধৰসকল। চলোমনৰ দাগবোৰৰ বংশধৰসকল চুতই, হচ্চুপেৰত, পৰুদা, জালা, দকুন, গিদেল, চফতিয়া, সত্তিয়ে, পেখৰত, হচবৰিম আৰু আমি এওঁলোকৰ বংশধৰ। চলোমনৰ দাগবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল তেওঁলোক সৰ্বমুঠ 392 জন আছিল। যিসকল তেল মেলহ, তেল হচা, কৰুব, অদ্দন আৰু উমেৰ এৰি আহিছিল, কিন্তু তেওঁলোক জেৰুচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ'ল
দলায়াৰ, টুবিয়াৰ আৰু নকুদাৰ বংশধৰসকলৰ সংখ্যা 652 জন। পুৰোহিতসকলৰ বংশধৰসকল হবয়া, হক্কুচ আৰু বৰ্জিলয়, যিজনে গিলিয়দৰ বৰ্জিয়েলৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে আৰু তেওঁলোকৰ নামেৰেই তেওঁৰ নামকৰণ হ'ল। তেওঁলোকে বংশাৱলীৰ পত্ৰত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে। সেয়ে তেওঁলোকক অলুক্ষিত বুলি পুৰোহিতৰ বাবৰ পৰা আঁতৰোৱা হ'ল। তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে উৰিম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে, তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্ৰ বস্তু নাখাবা। সৰ্বমুঠ গোটেই দলটোৰ সংখ্যা 42,360 জন আছিল। তেওঁলোকৰ দাস দাসীসকলক তেওঁলোক 7,337 জন আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক গায়িকাসকলক 200 জন অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেওঁলোকৰ 736টা ঘোঁৰা, 245টা খচ্চৰ, 435টা উট আৰু 6,720টা গাধ আছিল। যেতিয়া তেওঁলোকে জেৰুচালেমত থকা জিহুৱাৰ গৃহলৈ গৈছিল, তেতিয়া জিহুৱাৰ গৃহৰ নিৰ্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল। তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত 61,000 সোণৰ মুদ্ৰা, 5,000 ৰূপৰ মীনা আৰু পুৰোহিতে পিন্ধা 100খন বস্ত্ৰ দিলে। পুৰোহিতসকল, লেবিয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইজৰাইলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল। এজৰা 3 অধ্যায়। যজ্ঞবেদী নিৰ্মাণ কৰা, প্ৰজা পৰ্ব পালন কৰা, ভিত্তিমূল স্থাপন কৰা। 7 মাহৰ পাছত ইজৰাইলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ জেৰুচালেমত একগোট হৈছিল, তেতিয়া ইজৰাইলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল। জোচাদকৰ পুত্ৰ জেছুৱা আৰু তেওঁ পুৰোহিত ভাইসকল আৰু চলটিয়েলৰ পুত্ৰ জৰুবাবিল আৰু তেওঁ ভাইসকল থিয় হ'ল আৰু ঈশ্বৰৰ লোক মুচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম বলি উৎসৰ্গৰ অৰ্থে ইজৰাইলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্মাণ কৰিলে। দেশৰ লোকসকলৰ কাৰণে আতংকিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিছিল। লিখা অনুসাৰে তেওঁলোকে পজা পৰ্বও পালন কৰিছিল আৰু প্ৰতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম বলি উৎসৰ্গ কৰিছিল। এইদৰে তেওঁলোকে প্ৰতিদিনে আৰু প্ৰতিমাহে এবাৰ হোম বলি, নিৰূপিত সকলো পৰ্ব আৰু ইচ্ছাকৃত দানৰ সৈতে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিছিল। 7 মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াও জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল। সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰসকলক ৰূপ দিলে আৰু পাৰস্যৰ ৰজা কোৰছৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা জাফুৰ সাগৰৰ তীৰলৈ এৰছ কাঠ আনিবৰ বাবে চিৰুনীয়া আৰু তুৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য আৰু তেল দিলে। 2য় বছৰৰ 2য় মাহত তেওঁলোক জেৰুচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত জৰুবাবিল, জোচাদকৰ পুত্ৰ জেছুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবিয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ জেৰুচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে।
জিহুৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবিয়াসকলক নিযুক্ত কৰিলে। জেছুৱা আৰু তেওঁৰ পুত্ৰ আৰু ভাই ককাইসকল, কদমিয়েল আৰু তেওঁৰ পুত্ৰসকল, জিহুদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল আৰু তেওঁলোকৰ লগৰ লেবিয়াসকলো আছিল। গৃহ নিৰ্মাণ কৰোঁতাসকলে জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইজৰাইলৰ ৰজা দাউদে আজ্ঞা কৰাৰ অনুসাৰে জিহুৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে আৰু হাতত তুৰী বাদ্য ল'লে। আছফৰ পুত্ৰ আৰু লেবিয়াসকলে হাতত তাল লৈ থিয় হ'ল। তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে গীত গাই ধন্যবাদ আৰু প্ৰশংসাৰ স্তুতি কৰি ক'লে, তেওঁ মংগলময়, ইজৰাইললৈ তেওঁ দয়া চিৰকাললৈকে থাকে। জিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি জিহুৱাৰ প্ৰশংসা কৰিলে। কিন্তু যিসকলে প্ৰথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবিয়া, সন্মানীয় লোক আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ'ল আৰু উচ্চ স্বৰে জয়ধ্বনি কৰিলে। তাৰ ফলত কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে, কাৰণ লোকসকলে মহা আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল। এজৰা 4 অধ্যায়। মন্দিৰ নিৰ্মাণ কাৰ্যত নানা জাতিৰ লোকে বাধা দিয়া। বন্দীত্বৰ পৰা উভতি অহা লোকসকলে ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্মাণ কৰিছে বুলি জিহুদা আৰু বিন্যামিনৰ কিছুমান শত্ৰুৱে শুনিলে। সেয়ে তেওঁলোকে জৰুবাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক'লে, আহা, আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্মাণ কৰোঁ হওক। আমি তোমালোকৰ ঈশ্বৰক বিচাৰোঁ আৰু অছুৰৰ এছৰ সদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলিদান কৰি আছো। কিন্তু জৰুবাবিল, জেছুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক'লে, তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিম। পাৰস্যৰ কোৰছ ৰজাই আদেশ দিয়া অনুসাৰে ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্মাণ কৰিম। সেয়ে দেশৰ লোকসকলে জিহুদাৰ লোকসকলক ভয় দেখুৱাই গৃহৰ নিৰ্মাণ কাৰ্যত বাধা প্ৰয়োগ কৰিলে। তেওঁলোকৰ অভিপ্ৰায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰামৰ্শদাতাকো উৎকোচ হিচাপে ধন প্ৰদান কৰিছিল। পাৰস্যৰ কোৰছ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবছ ৰজাৰ ৰাজত্ব সময়লৈকে তেওঁলোকে এনেদৰে কৰি থাকিল। তাৰ পাছত অহছবেৰোছ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে জিহুদা আৰু জেৰুচালেম নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ পত্ৰ লিখিলে। অহছবেৰোছ ৰজাৰ ৰাজত্বৰ সময়ত সেই বিছলম, মিত্ৰদাত, তাবেল আৰু তেওঁ সহকাৰীসকলে পাৰস্যৰ অহছবেৰোছ ৰজালৈ এখন পত্ৰ লিখিলে। সেই পত্ৰ অৰামিয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল। ৰহুম সেনাপতি আৰু চিমছয় লিখকেও অৰ্তক্ষত ৰজালৈ জেৰুচালেমৰ বিষয়ে এইদৰে এখন পত্ৰ লিখিলে। তাৰ পাছত ৰহুম, চিমছয় আৰু তেওঁ সহকাৰীসকল দিনাইয়া, অফচথিয়া, টপলিয়া, অপচিয়া, অকবিয়া, বাবিলিয়া, চুচনখিয়া, দেহইয়া,
আৰু এলমিয়া লোকসকলে এখন পত্ৰ লিখিলে। নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্যাদাবান অস্নপৰে চমৰীয়াত বাস কৰিবলৈ বাধ্য কৰোৱা লোকসকলৰ লগত যোগ দিলে। এইখনেই তেওঁলোকে অতক্ষত ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি। নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্ৰ লিখিছে। মহাৰাজক জানিবলৈ দিওঁ যে যি যিহুদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ পুনৰ জেৰুচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্ৰোহী নগৰ নিৰ্মাণ কৰিছে, তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে। এতিয়া ৰজাক জানিবলৈ দিওঁ যে যদি তেওঁলোকে এই নগৰ নিৰ্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে, তেনেহলে তেওঁলোকে আপোনাক কোনো প্ৰকাৰৰ কৰ কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব। আমি হলে সঁচাকৈয়ে ৰজাৰ প্ৰসাদৰ নিমখ খাই আছো, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এইকাৰণে আমি মহাৰাজক এই কথা জনাইছো। আপোনাৰ পিতৃৰ ইতিহাস পুস্তকত বিচাৰি চাওক আৰু প্ৰমাণ কৰক যে এইখন এখন বিদ্ৰোহী নগৰ। ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্ৰদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্ৰোহীসকলৰ বাবে এইখন এখন মুখ্য ঠাই। ইয়াৰ বাবে সেই নগৰখন ধ্বংস হৈছিল। আমি মহাৰাজক জনাওঁ যে যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্মাণ কৰা হয়, তেনেহলে মহানদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ব নাথাকিব। ৰজাই ৰহুম চিমছয় চমৰীয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, তোমালোকৰ মংগল হওক। তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে। সেয়ে মই বুজ বিচাৰ কৰিবলৈ আজ্ঞা দিলো আৰু জানিব পাৰিলো যে আগৰে পৰাই তেওঁলোক বিদ্ৰোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। পৰাক্ৰমী ৰজাসকলে জেৰুচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ কাটল দিছিলে। এতিয়া সেই লোকসকলক এই নগৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্মাণ কৰিব নোৱাৰে। সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা, কিয়নো ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা। যেতিয়া অতক্ষত ৰজাৰ আজ্ঞা ৰহুম চিমছয় আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাৎ জেৰুচালেমলৈ গ'ল আৰু যিহুদীসকলক বলেৰে গৃহ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে। সেয়ে পাৰস্য ৰজা দাৰিয়াবছৰ ৰাজত্বকালৰ ২য় বছৰলৈকে জেৰুচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্মাণৰ কাৰ্য বন্ধ থাকিল। এজৰা ৫ অধ্যায়। মন্দিৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা। দেখাধ্যক্ষই পঠোৱা পত্ৰ। তাৰ পাছত হগ্গই ভাৱবাদী আৰু ইদুৰ পুত্ৰ জখৰীয়া ভাৱবাদীয়ে জিহুদা আৰু জেৰুচালেমত থকা যিহুদী লোকসকলৰ আগত ইজৰাইলৰ ঈশ্বৰৰ নামত ভাৱবাণী প্ৰচাৰ কৰিলে। চলটিয়েলৰ পুত্ৰ জৰুবাবিল আৰু জোচাদকৰ পুত্ৰ জেছুৱাৰ লগতে যিসকলে তেওঁলোকক উদগনি দিছিল, সেই ভাৱবাদীসকলৰ সৈতে তেওঁলোকে জেৰুচালেমত ঈশ্বৰৰ গৃহ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। নদীৰ সিপাৰে থকা শাসনকৰ্তা তত্ৰনয়, চথৰ বুজনয় আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক'লে, এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্মাণ কৰিবলৈ
তোমালোকক কোনে আজ্ঞা দিলে? তেওঁলোকে পুনৰ ক'লে, যিসকলে এই গৃহ নিৰ্মাণ কৰি আছে তেওঁলোকৰ নাম কি? কিন্তু ঈশ্বৰৰ দৃষ্টি যিহুদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবছৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে। এইখন দাৰিয়াবছ ৰজালৈ ততনয়, চথৰ বুজনয় আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ। তেওঁলোকে দাৰিয়াবছ ৰজালৈ এখন প্ৰতিবেদন লিখি পঠালে, আপোনাৰ চাৰিওদিশে মংগল হওক। মহাৰাজে জ্ঞাত হওক যে আমি যিহুদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ শিলেৰে নিৰ্মাণ কৰা হৈছে আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুংখানুপুংখভাৱে কৰা হৈছে আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে। আমি বৃদ্ধসকলক সুধিলোঁ, এই গৃহ আৰু এই দেৱালবোৰ নিৰ্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে? লগতে যিসকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ। তেতিয়া তেওঁলোকে উত্তৰ দি ক'লে, স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্বৰ, তেওঁৰ আমি দাস, আমি তেওঁৰ গৃহ পুনৰ নিৰ্মাণ কৰি আছো, যি গৃহ বহু বছৰৰ আগতেই ইজৰাইলৰ এজন মহান ৰজাই নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছিল। সেয়ে যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰিছিল, তেতিয়া বাবিলৰ ৰজা নবুখদনেছৰৰ হাতত ঈশ্বৰে তেওঁলোকক সোধাই দিছিল আৰু ৰজা নবুখদনেছৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল। তথাপি বাবিলৰ কোৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত কোৰছ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে। ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল সেইবোৰ নবুখদনেছৰে জেৰুচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰছ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ শেষ বছৰক সেইবোৰ পুনৰ গতাই দিয়ে। ৰজাই তেওঁক কৈছিল, এইবোৰ বস্তু লৈ যোৱা আৰু জেৰুচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্মাণ কৰা হওক। তাৰ পাছত শেষ বছৰে আহি জেৰুচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছো, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰছ ৰজাই জেৰুচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি পত্ৰৰ বুজ বিচাৰ কৰি চাওক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওক। এজৰা 6 অধ্যায়। দাৰিয়াবছে উত্তৰ দিয়া, মন্দিৰ নিৰ্মাণ কৰি সমাপ্ত কৰা, নিষ্ঠাৰ পৰ্ব পালন কৰা। সেয়ে দাৰিয়াবছ ৰজাই বাবিল ৰাজভঁৰালত থকা নথি পত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে। মাদিয়াৰ অকমঠাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ'ল। সেই পুথিত এই বিৱৰণ লিখা আছিল, কোৰছ ৰজাৰ প্ৰথম বছৰত কোৰছ ৰজাই জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিল। বলিদানৰ বাবে গৃহটোৰ নিৰ্মাণ কৰা হওক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল 60 হাত, 3 শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্মাণ কৰা হওক। এই নিৰ্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক। ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবুখদনেছৰে জেৰুচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক
সেইবোৰ জেৰুজালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক। চঠৰ বোজনয়, তত্ত্বনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা। ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহুদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্মাণ কৰক। যিসকল যিহুদী বৃদ্ধ লোকে ঈশ্বৰৰ সেই গৃহৰ নিৰ্মাণ কৰি আছে, তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁ। সেই লোকসকলৰ কাৰ্য বন্ধ নহ'বৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক। স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি দিবলৈ জেৰুজালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্ৰতিদিনে ক্ষতি নকৰাকৈ যি যি প্ৰয়োজনীয় বস্তু যেনে দমৰা, মতা মেৰ বা মেৰ শাক পোৱালি, ঘেঁহু, লোণ, দ্ৰাক্ষাৰস বা তেল, এই সকলো বস্তু তেওঁলোকক দিয়া হওক। স্বৰ্গৰ ঈশ্বৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ তোমালোকে এইদৰে কৰা। মই আজ্ঞা কৰিছোঁ যে যিকোনোৱে এই আজ্ঞা লংঘন কৰিব, তাৰ ঘৰৰ ছালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আঁৰি থোৱা হ'ব আৰু সেই দুখৰ বাবে তেওঁ ঘৰ জাবৰৰ দম কৰা হ'ব। যিকোনো ৰজা আৰু প্ৰজাই জেৰুজালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা লংঘন কৰিব, তেওঁক ঈশ্বৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবছে এই আজ্ঞা কৰিছোঁ, ইয়াক সম্পূৰ্ণভাৱে পালন কৰা। তাৰ পাছত ৰজা দাৰিয়াবছে দিয়া আদেশ অনুসাৰে তত্ত্বনয়, চঠৰ, বোজনয় আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে। সেয়ে হগ্গই আৰু জখৰীয়া ভাৱবাণীৰ নিৰ্দেশ অনুযায়ী জিহুদাৰ বৃদ্ধসকলে নিৰ্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইজৰাইলৰ ঈশ্বৰ আৰু কোৰছ, দাৰিয়াবছ আৰু পাৰস্যৰ ৰজা অৰ্তক্ষতৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্মাণ কৰিলে। ৰজা দাৰিয়াবছৰ ৰাজত্বৰ ৬ষ্ঠ বছৰৰ অদৰ মাহৰ মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্ৰিল মাহৰ পূৰ্ণিমালৈকে তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ'ল। ঈশ্বৰৰ এই গৃহ আনন্দেৰে ইজৰাইলৰ লোক, পুৰোহিত, লেবিয়া আৰু বন্দিত্বৰ পৰা অহা লোকসকলে ঈশ্বৰৰ এই গৃহ আনন্দেৰে ঈশ্বৰলৈ উৎসৰ্গা কৰিলে। ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে 100 দমৰা, 100 মতা মেৰ শাক আৰু 400 মেৰ শাক পোৱালি তেওঁলোকে দান দিলে। ইজৰাইলত থকা প্ৰতিটো জাতিৰ বাবে এটা আৰু সকলো ইজৰাইল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে 12টা মতা ছাগলীও দান কৰিলে। মুচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে জেৰুজালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবিয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে। সেয়ে প্ৰথম মাহৰ 14 দিনৰ দিনা বন্দিত্বৰ পৰা অহা লোকসকলে নিষ্ঠাৰ পৰ্ব পালন কৰিলে। পুৰোহিত আৰু লেবিয়াসকলে নিজকে সূচী কৰিলে আৰু যিসকল বন্দিত্বৰ পৰা আহিছিল তেওঁলোক সকলোৰে বাবে নিষ্ঠাৰ পৰ্ব বলি উৎসৰ্গ কৰিলে। বন্দিত্বৰ পৰা অহা ইজৰাইলৰ লোকসকল, যিসকলে দেশৰ অসুচী লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে হৰ্ষধ্বনি কৰিলে, তেওঁলোকে নিষ্ঠাৰ পৰ্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে। তেওঁলোকে 7 দিনলৈকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব আনন্দেৰে পালন কৰিলে, কিয়নো জিহুৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ গৃহৰ নিৰ্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অছুৰৰ মন তেওঁলোকলৈ ঘূৰালে। এজৰা 7 অধ্যায়। এজৰাৰ যাত্ৰা।
ৰজাই তেওঁক দিয়া ক্ষমতাপত্ৰ। এই সকলো হোৱাৰ পাছত ৰজা অৰ্তক্ষেত্ৰৰ ৰাজত্বৰ সময়ত এজৰাৰ বংশধৰসকল চৰায়া, অজৰিয়া, হিলকিয়া, চল্লুম, চাদুক, অহিতুব, অমৰিয়া, অজৰিয়া, মৰায়ুত, জৰহিয়া, উজ্জি, বুকি, অবিচুৱা, পিনহছ, ইলিয়াজৰ, তাৰ পাছত হাৰুণ প্ৰধান পুৰোহিত। এজৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ জিহুৱাই ইজৰাইলক দিয়া মুচিৰ বিধান পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱে খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ জিহুৱা তেওঁৰ লগত আছিল। ইজৰাইলৰ বংশধৰ সকলৰ কিছুমান আৰু পুৰোহিতসকল, লেবিয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষেত্ৰৰ ৰাজত্বৰ ৭ম বছৰত জেৰুচালেমলৈ গৈছিল। এজৰা সেই একেই বছৰৰ ৫ম মাহত জেৰুচালেমলৈ গৈ পালে। তেওঁ ১ম মাহৰ ১ম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মংগলময় আছিল আৰু ৫ম মাহৰ ১ম দিনা তেওঁ জেৰুচালেমলৈ গৈ পাইছিল। এজৰা জিহুৱাৰ বিধান পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান প্ৰণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে। ৰজা অৰ্তক্ষেত্ৰত ইজৰাইলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজৰাক দিয়া আজ্ঞা এইখন: স্বৰ্গৰ ঈশ্বৰৰ বিধান পুস্তকৰ অধ্যাপক পুৰোহিত ইজৰালৈ ৰজায়ো ৰজা অৰ্তক্ষেত্ৰৰ নমস্কাৰ। মই আজ্ঞা কৰিছোঁ যে মোৰ ৰাজ্য ইজৰাইলৰ পৰা কোনো এজন লোকে তেওঁলোকৰ পুৰোহিত ও লেবিয়াসকলৰ লগত যিজনে নিজৰ ইচ্ছাৰে জেৰুচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে। ঈশ্বৰৰ বিধান অনুসাৰে জিহুদা আৰু জেৰুচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজ বিচাৰ ল'বলৈ মই ৰজাই আৰু মোৰ ৭জন পৰামৰ্শদাতাই আপোনাক পঠালো। তেওঁলোকে মুক্তভাৱে জেৰুচালেমত থকা ইজৰাইলৰ ঈশ্বৰক আৰু তেওঁ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ, লগতে লোকসমূহৰ যোগেদি আৰু পুৰোহিতসকলৰ দ্বাৰাই মুক্তভাৱে জেৰুচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব। সেয়ে আপুনি ষাঁড় গৰু, মতা মেৰচাক আৰু মেৰচাক পোৱালিবোৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাবে কিনক। জেৰুচালেমত থকা আপোনাৰ ঈশ্বৰ গৃহৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিব। অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব। আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ জেৰুচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব। তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্ৰয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল'ব। মই ৰজা অৰ্তক্ষেত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে ইজৰাই তোমালোকৰ পৰা যি বস্তু খুজিব তোমালোকে তেওঁক সম্পূৰ্ণ কৰি দিবা। 100 কিকৰলৈকে ৰূপ, 100 কোৰলৈকে ঘেঁহু, 100 বটললৈকে দ্ৰাক্ষাৰস আৰু 100 বটললৈকে তেল আৰু অপৰিমিত ৰূপে লোণ দিব। স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে, কাৰণ তেওঁ ক্ৰোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম। আমি তেওঁলোকক জনাইছোঁ যে পুৰোহিত, লেবিয়া, বাদ্যকৰ, দুৱৰী,
বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাগবোৰৰ মাজৰ তাৰ ওপৰতেই কোনো প্ৰকাৰৰ কৰ কাটল ধাৰ্য কৰা নহ'ব। হে ইজৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্তা আৰু বিচাৰকৰ্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব আৰু যিসকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্ৰয়োজন। যিকোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে তেওঁক প্ৰাণদণ্ডৰ দ্বাৰাই বা দেশান্ত কৰাৰ দ্বাৰাই বা সম্পত্তি আটককৰণৰ দ্বাৰাই বা বন্দী কৰাৰ দ্বাৰাই শাস্তি দিয়া হওক। আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ জিহুৱাৰ প্ৰশংসা হওক। তেওঁ জেৰুজালেমত জিহুৱাৰ গৃহৰ গৌৰৱান্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে আৰু তেওঁই ৰজাৰ তেওঁৰ পৰামৰ্শদাতাসকলৰ আৰু তেওঁ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্বাসী ৰূপে বিখতি কৰিলে। মোৰ ঈশ্বৰ জিহুৱাৰ হাত মোৰ লগত থকাৰ বাবে মই বলৱান হৈছো আৰু মোৰ লগত যাবলৈ ইজৰাইলৰ মাজৰ পৰা মূল লোকসকলক গোটালো। ইজৰা 8 অধ্যায়। ইজৰাৰ লগত যোৱা লোকসকলৰ তালিকা, বাটত ঘটা ঘটনা। ৰজা অতক্ষত ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়ালসমূহৰ মুখ্য লোক আছিল। পিনহছৰ বংশধৰসকলৰ মাজত গেছুম, ইথামৰৰ বংশধৰসকলৰ মাজত দানিয়েল, দাউদৰ বংশধৰসকলৰ মাজত ততুছ, ছখনিয়াৰ আৰু পৰিউছৰ বংশধৰসকলৰ মাজত জখৰিয়া। তেওঁ লগত তালিকাত 150 জন পুৰুষ আছিল। পহত মোৱাবৰ বংশধৰসকলৰ মাজত জৰহিয়াৰ পুত্ৰ ইলিহু অন্যয় আৰু তেওঁৰ লগত তালিকাত 200 জন পুৰুষ আছিল। ছখনিয়া বংশধৰসকলৰ মাজত জহজিয়েল, তেওঁৰ লগত তালিকাত 300 জন পুৰুষ আছিল। আদিনৰ বংশধৰসকলৰ মাজত জোনাথনৰ পুত্ৰ এবদ, তেওঁৰ লগত তালিকাত 50 জন পুৰুষ আছিল। এলমৰ বংশধৰসকলৰ মাজত অথলিয়াৰ পুত্ৰ জিছয়া, তেওঁৰ লগত তালিকাত 70 জন পুৰুষ আছিল। ছফতিয়াৰ বংশধৰসকলৰ মাজত মিখাইলৰ পুত্ৰ জবদিয়া, তেওঁৰ লগত তালিকাত 80 জন পুৰুষ আছিল। জোৱাবৰ বংশধৰসকলৰ মাজত জিহিয়েলৰ পুত্ৰ উবদিয়া, তেওঁৰ লগত তালিকাত 218 জন পুৰুষ আছিল। চলোমিতৰ বংশধৰসকলৰ মাজত জুচি ফিয়াৰ পুত্ৰ, তেওঁৰ লগত তালিকাত 160 জন পুৰুষ আছিল। বেবয়ৰ বংশধৰসকলৰ মাজত বেবয়ৰ পুত্ৰ জখৰিয়া, তেওঁৰ লগত তালিকাত 28 জন পুৰুষ আছিল। অজগদৰ বংশধৰসকলৰ মাজত হক্কাতনৰ পুত্ৰ জোহানন, তেওঁৰ লগত তালিকাত 110 জন পুৰুষ আছিল। অদোনিকামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ'ল ইলিফেলত, জিউৱেল আৰু চমৰিয়া, তেওঁলোকৰ লগত 60 জন পুৰুষ আহিছিল। বিগবয় বংশধৰসকলৰ মাজত উথয় আৰু জক্কুৰ, তেওঁৰ লগত তালিকাত 70 জন পুৰুষ আছিল। মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্ৰিত কৰিলোঁ আৰু আমি তাত 3 দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবি বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ। সেয়ে ইলিয়েজৰ, অৰিয়েল, চমুইয়া, ইলনাথন, জাৰিব, ইলনাথন, নাথন, জখৰিয়া আৰু মছুলম,
এই মুখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ। জোৱাৰিব আৰু এলনাথন এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ। তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মুখ্য লোক ইদ্দুৰৰ ওচৰলৈ পঠালোঁ। ইদ্দু আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক'ব লাগিব সেই বিষয়ে মই কৈছিলোঁ যে মন্দিৰৰ যি দাগবোৰ কাচিফিয়াৰ বসবাস কৰি আছে তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক। যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে। তেওঁৰ নাম চেৰেবিয়া আছিল। তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল লেবীৰ পুত্ৰ। লেবী আছিল ইজৰাইলৰ পুত্ৰ। তেওঁ 18 জন পুত্ৰ আৰু ভাইসকলক লগত লৈ আহিছিল। তেওঁৰ লগত হছবিয়া আহিছিল। তাতে যিচয়াও আছিল। যিচয়া আছিল মৰাৰীৰ পুত্ৰসকলৰ মাজৰ এজন। তেওঁ লগতে তেওঁৰ পুত্ৰ আৰু ভাইসকলৰ সৈতে সৰ্বমুঠ 20 জন লোক আহিছিল। দায়ুদ আৰু তেওঁৰ বিষয়াসকলে লেবিয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে 220 জন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল। তাৰ পাছত আমি ঈশ্বৰৰ সন্মুখত নিজকে নম্ৰ কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ। তাতে আমি আমাৰ সৰুসকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলোঁ। শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে আমাৰ ঈশ্বৰে তেওঁক মংগল পূজাসকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে। সেয়ে আমি উপবাস কৰি আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। তাৰ পাছত মই পুৰোহিত কৰ্মচাৰীসকলৰ পৰা 12 জন নিৰ্বাচন কৰিলোঁ। চেৰেবিয়া, হছবিয়া আৰু তেওঁলোকৰ ভাইসকলৰ মাজত 10 জন। ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইজৰাইল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ। সেয়ে 650 কিকৰ ৰূপ, 100 কিকৰ ৰূপৰ বস্তু, 100 কিকৰ সোণ, 1000 অতপোন মূল্যৰ 20টা সোণৰ বাতি আৰু পিতলৰ 2টা ভালকৈ পালিছ কৰা বা নিমজ পাত্ৰ জুখি মই তেওঁলোকক দিলোঁ। তাৰ পাছত মই তেওঁলোকক ক'লোঁ, আপোনালোক জিহুৱালৈ উৎসৰ্গ হওক আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান। পুৰোহিত কৰ্মচাৰী, লেবিয়া আৰু জেৰুচালেমৰ ইজৰাইল বংশৰ পূৰ্বপুৰুষসকলৰ মুখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঠালিত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযত্নে ৰাখক। পুৰোহিতসকল আৰু লেবিয়াসকলে ৰূপ, সোণ আৰু বস্তুবোৰো জুখি গ্ৰহণ কৰি জেৰুচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ এইবোৰ লৈ যাবৰ বাবে আদেশ দিলে। প্ৰথম মাহৰ 10 দিনা আমি জেৰুচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্ৰা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকাৰ বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত সাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে। তাৰ পাছত আমি জেৰুচালেম আহি পালোঁ। তাতে 3 দিন থাকিলোঁ। 4ৰ্থ দিনা সেই ৰূপ, সোণ আৰু বস্তুবোৰ জুখি
আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমুথ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পিনহছৰ পুত্ৰ ইলিয়াজৰ আছিল, জেছুৱাৰ পুত্ৰ যোজাবত আৰু বিন্নয়ৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবিয়া আছিল। সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ'ল। সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ'ল। বন্দীতৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইজৰাইলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে। ইজৰাইলৰ বাবে 12টা ভতৰা গৰু, 96টা মতা ছাগলী, 70টা মেৰ চাক পোৱালি আৰু পাপাৰ্থক বলিৰ বাবে 12টা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ জিহুৱাৰ উদ্দেশ্যে দিয়া হোম বলি। তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজ প্ৰতিনিধি আৰু ৰজাৰ উচ্চ পদত থকা কৰ্মচাৰীসকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে। ইজৰা 9 অধ্যায়। লোকসকলে কৰা পাপ, ইজৰাৰ প্ৰাৰ্থনা। সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ'ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক'লে, ইজৰাইল লোকসকলে, পুৰোহিতসকলে আৰু লেবিয়াসকলে আন দেশীয় ঘিনলগীয়া কাৰ্য ত্যাগ কৰা নাই, যেনে কনানিয়া, হিত্তিয়া, পৰজীয়া, জিবুচীয়া, অম্মোনিয়া, মোৱাবিয়া, মিছৰীয়া আৰু ইমুৰীয়া লোকসকলৰ অতিশয় ঘিন লগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই। কাৰণ পবিত্ৰ লোকসকলে তেওঁলোকৰ কিছুমান ল'ৰা ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অবিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মুখ্য লোকসকলে আগভাগ লয়। মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ আৰু মোৰ মূৰৰ চুলি ও দাড়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ। অবিশ্বাসী কাৰ্যৰ বিষয়ে ইজৰাইলৰ ঈশ্বৰে কোৱা কথাত যিসকল লোক ভয়ত কঁপিছিল, তেওঁলোকে মই গধূলিৰ বলিদানৰ সময়লৈকে বহি থকা ঠাইত গোট খালে। কিন্তু গধূলি বলিদানৰ সময়ত মই লজ্জিত অৱস্থাৰ পৰা ফটা কাপোৰ আৰু চোলাৰ সৈতে থিয় হৈ মোৰ হাত ওপৰ কৰি ঈশ্বৰ জিহুৱাৰ আগত আঁঠু কাঢ়িলোঁ। মই ক'লোঁ, হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ, কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে আৰু আমাৰ দুখবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে। আমাৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আজি পৰ্যন্ত আমি অতি দুখী হৈ আছো। আমাৰ নানা অপৰাধৰ কাৰণে আমাক, আমাৰ ৰজাসকলক আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দীত্ব লৈ নি আমাক লুটদ্ৰব্যৰ দৰে কৰিলে আৰু আমাৰ মুখ বিবৰ্ণ হ'বলৈ সোধাই দিলে। তথাপিও এতিয়া কিছু সময়ৰ কাৰণে আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্বৰ জিহুৱাৰ অনুগ্ৰহ অৱস্থিত হ'ল আৰু তেওঁ পবিত্ৰ স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দীপ্তিময় কৰাৰ বাবে আৰু আমাক বন্দীত্বৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলো হ'ল। আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে। তেওঁ আমাৰ বাবে বিশ্বাসৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আগবঢ়ালে। আমি ধ্বংস হৈ যোৱা আমাৰ ঈশ্বৰৰ গৃহ যাতে পুনৰ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি জিহুদা আৰু জেৰুজালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাৰিলোঁ। এতিয়া হে আমাৰ ঈশ্বৰ, ইয়াৰ পাছত আমি কি ক'ব পাৰোঁ? কাৰণ আমি আপোনাৰ আজ্ঞাবোৰ এতিয়াও পাহৰি আছোঁ।
আপুনি আমাৰ ভাৱবাদী দাসসকলক আজ্ঞা দি যেতিয়া কৈছিল যে এই যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ প্ৰৱেশ কৰিছা সেয়া অসুচি দেশ। তেওঁলোকৰ অসুচি আৰু ঘিণ লগা কাৰ্যৰ দ্বাৰাই লোকসকলে ইমূৰৰ পৰা সিমূৰলৈকে সমগ্ৰ দেশ দুখিত কৰি তুলিছে। সেয়ে এতিয়া তোমালোকৰ ছোৱালীক তেওঁলোকৰ পুত্ৰসকলৰ লগত বিবাহ নিদিবা আৰু তেওঁলোকৰ ছোৱালীক তোমালোকৰ পুত্ৰলৈ নানিবা আৰু তেওঁলোকৰ মংগল আৰু উন্নতি নিবিচাৰিবা। সেয়ে তোমালোক বলৱন্ত হোৱা আৰু দেশৰ উত্তম বস্তু ভোগ কৰা আৰু তোমালোকৰ সন্তানসকলে সদাকালৰ বাবে আধিপত্য লাভ কৰিবলৈ এইদৰে কৰা। আমাৰ কুক্ৰিয়াবোৰৰ আৰু মহা দুখৰ কাৰণে আমালৈ ঘটা সকলো অমংগলৰ পাছত আমাৰ ঈশ্বৰ যি আপুনি আমাৰ অপৰাধৰ পাব লগা দণ্ড কম কৰি আমাক জীৱিত কৰি ৰাখিলে আমি পুনৰ আপোনাৰ আজ্ঞা লংঘন কৰিম আৰু ঘিণ লগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিমনে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্ৰুদ্ধ আৰু সম্পূৰ্ণ ধ্বংস নকৰিবনে? হে ইজৰাইলৰ ঈশ্বৰ জিহুৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছো। চাওক, আমি আমাৰ দুখেৰে সৈতে আপোনাৰ সাক্ষাতে আছো। ইয়াৰ ফলত আমি কোনো এজনো আপোনাৰ সাক্ষাতে থিয় হ'ব নোৱাৰো। ইজৰা 10 অধ্যায়। লোকসকলে পাপ স্বীকাৰ কৰি অন্য জাতিৰ মহিলা ত্যাগ কৰা দোষীসকলৰ তালিকা। এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইজৰাইলৰ সমবেত হোৱা পুৰুষ মহিলা সন্তানসকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয় ৰূপে ক্ৰদন কৰিছিল। এলমৰ বংশধৰ জিহিয়েলৰ পুত্ৰ ছখনিয়াই ইজৰাক ক'লে, আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্বাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছো। কিন্তু এই বিষয়ত এতিয়াও ইজৰাইলৰ আশা আছে। সেয়ে আহক, এতিয়া আমাৰ ঈশ্বৰৰ সৈতে প্ৰতিজ্ঞাবদ্ধ হওঁ। ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্বৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তানসকলক বাহিৰ কৰি পঠাওঁ আৰু এই সকলো বিধান অনুযায়ী হওক। উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়ে কৰি যাব লাগিব আৰু আমিও আপোনাৰ লগত আছো। হাঁহিয়াল হওক আৰু এই কাৰ্য কৰক। তেতিয়া ইজৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত, কৰ্মচাৰী, লেবিয়া আৰু সকলো ইজৰাইল লোকসকলক এইদৰে কাৰ্য কৰিবলৈ শপত খোৱালে। তাৰ পাছত ইজৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচিবৰ পুত্ৰ জিহুহাননৰ কোঠালিলৈ গ'ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্বাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে ভোগ কৰিলে আৰু তেওঁ একো ভোজন পান নকৰিলে। সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক জেৰুচালেমত গোট খাবলৈ জিহুদা আৰু জেৰুচালেমলৈ তেওঁলোকে বাৰ্তা পঠিয়ালে। যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী 3 দিনৰ ভিতৰত নাহে তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ'ব আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব। সেয়ে জিহুদাৰ আৰু বিন্যামিনৰ সকলো লোকে 3 দিনৰ ভিতৰত জেৰুচালেমলৈ আহি গোট খালে। 9ম মাহৰ 20 দিনৰ দিনা ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ'ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
তেতিয়া পুৰোহিত ইজৰাই থিয় হৈ ক'লে, তোমালোকে নিজেই নিজকে বিশ্বাসঘাতক কৰিছা। তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি ইজৰাইলৰ দুখ বৃদ্ধি কৰিলা। এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ জিহুৱাৰ গৌৰৱ প্ৰশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা। গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক'লে, আপুনি কোৱাৰ দৰেই আমি কৰিম। যদিও তাত অনেক লোক আছিল আৰু বাৰিষা কাল আছিল, বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়। আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ। সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্ৰতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধ লোক আৰু বিচাৰকৰ্তাসকলে নিৰূপিত কৰা সময়ত যিসকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক। এই প্ৰস্তাৱ অছাহেলৰ পুত্ৰ জোনাথন আৰু টিকবাৰ পুত্ৰ জহজিয়াই বিৰোধিতা কৰিলে, আৰু মছলমৰ আৰু লেবিয়াৰ সপ্থয়ে তেওঁলোকক সমৰ্থন কৰিলে। সেয়ে বন্দিত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মুখ্য লোকসকল তেওঁলোকৰ নাম অনুযায়ী 10ম মাহৰ প্ৰথম দিনা এই বিষয়ে বিচাৰ কৰিবলৈ বহিল। 1ম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে। পুৰোহিতসকলৰ বংশৰ মাজত যিসকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ'ল জোচাদকৰ পুত্ৰ জেছুৱা, আৰু তেওঁ ভাইসকলৰ মাজত মাছেয়া, ইলিয়েজৰ, জাৰিব আৰু গদলিয়া। সেইকাৰণে তেওঁলোকে নিজৰ ভাইজাক পঠিয়াবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ল। তেওঁলোক দুখৰ বাবে জাকৰ পৰা এটা মতা মেৰ চাক বলিদান কৰিলে। ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানি আৰু জবদিয়া। হাৰিমৰ বংশধৰসকলৰ মাজত মাছেয়া, এলিয়া, চমইয়া, জিহিয়েল আৰু উজিয়া। পচহুৰৰ বংশধৰসকলৰ মাজত ইলিও অন্যন, মাছেয়া, ইছমাইল, নথনেল, জোজাবত আৰু ইলিয়াছা। লেবিয়াসকলৰ মাজত জোজাবত, চিমি, কলায়া, তেওঁলোক কলিতা, পথহিয়া, জিহুদা আৰু ইলিয়েজৰ। গায়কসকলৰ মাজত ইলিয়াচিব। দৌৰীসকলৰ মাজত চল্লুম, তেলম আৰু উৰি। ইজৰাইলৰ অৱশিষ্ট লোক পৰিউচৰ বংশধৰসকলৰ মাজত ৰমিয়া, জিজিয়া, মলকিয়া, মিয়ামিম, ইলিয়াজৰ, মালকিয়া আৰু বনায়া। এলমৰ বংশধৰসকলৰ মাজত মটনিয়া, জখৰিয়া, জিহিয়েল, অব্দি, জিৰেমুথ আৰু এলিয়া। যত্তুৰ বংশধৰসকলৰ মাজত ইলিয়েউন্নন, ইলিয়াচিব, মটনিয়া, জিৰেমুথ, জাবত আৰু অজিজা। বেববয় বংশধৰসকলৰ মাজত জিহুহানন, হননিয়া, জব্বয় আৰু অথলয়। বাণীৰ বংশধৰসকলৰ মাজত মছুল্লম, মল্লুক, আদায়া, জাচুব আৰু ছাল, জিৰেমুথ। পহত মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, অলাল, বনায়া, মাছেয়া, মটনিয়া, বছলেলল, বিন্নুইন আৰু মঞ্চি। হাৰিমৰ বংশধৰসকলৰ মাজত ইলিয়েজৰ, জিচিয়া, মলকিয়া, চমিয়া, চিমিউন, বিন্যামিন, মুল্লক আৰু চমৰিয়া।
হাছুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবত, ইলিফেলত, জিৰেময়, মনচি আৰু চিমি। বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্মম, উৰেল, বনায়া, বেদিয়া, কলুহি, বনিয়া, মৰেমুত, ইলিয়াচিফ, মত্তনিয়া, মত্তনয়, জাচু, বাণী, বিন্নয়, চিমি, চেলেমিয়া, নাথন, অদায়া, মকনদবয়, চাচয়, চাৰয়, অজয়েল, চেলেমিয়া, চমৰিয়া, চল্লুম, অমৰিয়া, জোচেফ আৰু নবুৰ বংশধৰসকলৰ মাজত জিয়েল, মিতিয়েথিয়া, জাবত, জবিনা, ইদ্দু, জুৱেল আৰু বনায়া। এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।